ইচ্ছা তেওঁ কিমানখিনি কথা পাব্লিকৰ মুখত আনিব খুজিছে মানে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংকৰ বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে তো হেতু প্ৰায় মানে 4-5 মাহ মান ধৰি আছিলে কিমান দিনীয়া প্ৰেম আছিলে আপোনাৰ প্ৰেম কিমান দিনীয়া 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 আছিলে একো নাই কৈ দিয়ক একো নাই প্ৰেম কিমান দিনীয়া আছিলে 1.5 বছৰৰ প্ৰেম আৰু এতিয়া কালি যেতিয়া কৰিলে ঘটনাটো এতিয়া আপুনি কি বোলে ৰৈ দিয়ক ঘূৰি গৈছে গাড়ী কালি যেহেতু ইমান ডাঙৰ এটা ঘটনা কৰিলে এতিয়া কি কব আপুনি অনুতপ্ত হৈছে নে কাৰোবাক মৃত্যু কৰাটোত হয় অনুতপ্ত মই বহুত কষ্ট পাইছো নিজকে নিজে মই বহুত দুখ লাগিছে মই কিবা জীৱনত ভবা নাই এনেকুৱা হ'ব বুলি মোৰ কপাল বেয়া আৰু তাৰো কপাল বেয়া সেইটো কাৰণে আপুনি মৰাৰ আগত ভাবিছিলে না তেখেতক মাৰি পেলাম নে আপুনি নিজে মাইণ্ডছেট বনাই আনিছিলে মাৰিম বুলি কালি কি হৈছিলে কথাটো অলপ কালি কি হৈছিলে কি কাৰণত মাৰিবলগীয়া হ'ল কি কাৰণত মাৰিলে 13 তাৰিখে প্ৰায় 2-2:30মান বজাৰ ভিতৰতে আমাক ঘটনা এটা ৰিপৰ্ট হৈছিলে যে গড়চুক থানাৰ একদম ওচৰতে হাই সিটি ইন বুলি এখন হোটেল আছে গড়চুক চাৰিআলিতে তাৰ প্ৰায় তেজত লুতুৰি পুতুৰি হৈ মানুহ যুৱক এজন ওলাই আহিছিলে মানে ওচৰ পাজৰ মানুহে দেখিলে তেনেকুৱা এজন অৱস্থাত মানুহ এজনক তাৰপিছত ইমিডিয়েটলি থানাত যেতিয়া খবৰ দিলে থানাই গৈ পাই গম পালে যে মানুহজনক আৰু এজন মানুহে চুৰিৰে আঘাত কৰিছে আৰু সেই মানুহটো ইতিমধ্যে পলাইছে তাৰপিছত সেই মানুহজনৰ লগত আৰু এগৰাকী মানুহ মহিলাও আছিলে তেওঁৰ লগতো আমি সোধপোছ কৰা আৰম্ভ হ'ল আৰু মানুহজন যিহেতু খুব বেছি ইনজিয়ৰ্ড আছিলে তেওঁক ইমিডিয়েটলি হস্পিটেললৈ লৈ যোৱা হ'ল কিন্তু অতি দুখেৰে মানে জনাইছো যে মানুহজন তেতিয়াই মৃত্যু হ'ল মানুহজনৰ কিন্তু তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকক সোধপোছ কৰা হ'ল আৰু গম পালো আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মোহাম্মদ আলী এলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থাকা বুলি গম পাই এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন্ড এটেক এটাই আছিলে তেওঁ মানুহ দুইজনক তললে মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকে মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল আৰু যোনজন একিউজড ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিম আমাৰ ওসি বিক্ৰম বসুমতাৰীয়ে নিজৰ টিমক লৈ পেলাই ইমিডিয়েটলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে আৰু আমাৰ কাৰণে এটা খুব সফলতা যে আমি খুব কম সময়ৰ ভিতৰতে অলমষ্ট 3 ঘণ্টাৰ ভিতৰতে গোটেই কেছটো ক্ৰেক হ'ল 2টা বজাত ৰিপৰ্ট হৈছিলে 5টা বজাত আমাৰ আসামী আমাৰ হাতত আছিলে ৰাজু আলীক ধৰা পৰা হ'ল ৰাজু আলীয়ে যোনখন বাইকেৰে পলাই গৈছিলে সেইখনো আমি সিজ কৰিলো আৰু যোনকিটা ওয়েপন ইউজ কৰিছিলে যোনখন চুৰিৰে আঘাত কৰিছিলে আৰু যোনটো বাহৰ বেটেৰে মাৰপিট কৰিছিলে সেই গোটেইখিনি বস্তু আমি সিজ কৰিলো আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল মানে কাৰণ এভিডেন্স খিনি যথেষ্ট ভাল আমি এভিডেন্স পাইছো সিসিটিভি ফুটেজ আছে বাকি টেকনিক্যাল ইনপুটস কিছুমান আছে আৰু আমাৰ যেহেতু কেছটো কমপ্লিটলি সলভড হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে চাৰ্জশিটও কৰি আৰু আমি আশা কৰিছো যাতে এই কেছটো আমাৰ আলটিমেটলি কোৰ্টতো আমাৰ কেছটো কনভিকশন হ'ব মৃগাংক বৰ্মন আমি জানা মতে তেওঁ অলপ মাজে সময় মডেলিং কৰিছিল আৰু কিছুমান সিৰিয়েলটো তেওঁ মানে এক্টিং কৰা বুলি আমি জানিব পাৰিছো আৰু যোৱাকালি যিগৰাকী মহিলাৰ কথা পাইছে এই মহিলাগৰাকী বস্তুপাতি তেওঁ পৰা কেনেকে উদ্ধাৰ কৰা হ'ল বা তেওঁ ঠাইতে আছিলে তেওঁ সেই ঘটনাৰ ওচৰতে আমি পাইছিলো আৰু তেওঁ গোটেই ঘটনাটো নিজ চকুৰে দেখিছে তেওঁৰ চকুৰ আগতে হৈছে আৰু তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় পাইছো এই মানুহজন একিউজজন আইডেন্টিফাই কৰিবলৈ আৰু ধৰিবলৈ আৰু তেওঁ ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন কৰি আছো বা তেওঁৰ যোনটো মানে সাক্ষীটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব তো সেইখিনিয়ে তেওঁৰ পৰা আমি যথেষ্টখিনি কোঅপাৰেশ্যন পাইছো তেখেতৰ অৰিজিনেল ঘৰ কামৰূপ জিলাত বংশৰ সাইডে ঘৰটো আছে বুলি আমি গম পাইছো কিন্তু
সেইটো আমি এতিয়াও মানে আমি ইনভেষ্টিগেশ্যন কৰি আছো তেওঁ ভালকে কথাখিনি এতিয়াও ডিটেইলত কোৱা নাই কিন্তু কাম বা কৰিছিল নেকি মহিলাগৰাকী তেখেত যিহেতু আমাৰ উইটনেছ হয় আমি বৰ বেছি ডিটেইলছ এতিয়া দিব বিচৰা নাই তেওঁ আমাৰ বহুত প্ৰাইম উইটনেছ হয় তো ডিটেইলছ আমি এতিয়া দিব লাগিব ৰাজুৱালীয়ে কি কৰিছিল ৰাজু আলীয়ে মানে এনে ধৰণৰ কামতে বিভিন্ন মানে মিস্ত্ৰী হয় বুলি আমি গম পাওঁ ইফালে ইফালে ঘূৰি থাকে গুৱাহাটীত কৰে কেতিয়াবা কামৰূপত কৰে কিন্তু কি সংক্ৰান্তে কি ডিটেইলছত এক্সেক্টলি সেইকেইজনৰ তিনিওজনৰে চিনাকি এটা হ'ল আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছো কি কাৰণত গোটেই ঘটনাটো হোৱা বুলি আপোনালোকৰ এইটো 100% পাৰ্চনেল ৰিজন আৰু আমি যোনটো দেখিছো এটা প্ৰেমৰ সম্পৰ্ক আছিলে মানে যোনজন মহিলা গৰাকী আৰু যোনজন মৃত্যু হ'ল আৰু তাৰ লগতে ৰাজু আলিও তেনেকে অলপ লাভ ট্ৰায়েংগল টাইপ এটা ঘটনা থকা আমাৰ সন্দেহ এটা আছে যোনটো আমি ফাৰ্ডাৰ ভেৰিফাই কৰাই আছো মহিলাগৰাকী মানে যিজন পৰিয়ালে আপোনাক যোগাযোগ কৰিছিল এতিয়ালৈকে কৰা নাই এইটো মানে মহিলাগৰাকী যোনটো কৈছোৱে আমি বৰ বেছি ডিটেইলছ দিব খোজা নাই কাৰণ আমাৰ প্ৰাইম উইটনেছ তেখেতেই হয় আৰু তেওঁ আমাক যথেষ্ট সহযোগো কৰিছে আৰু ইন ফিউচাৰ যেতিয়া আৰু পাৰ্চনেল কথা যিহেতু মহিলাগৰাকী তো আমি তেওঁৰ নিজৰ ইচ্ছা তেওঁ কিমানখিনি কথা পাব্লিকৰ মুখত আনিব খুজিছে তো মানে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংকৰ বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে তো সেইটো প্ৰায় মানে 4-5 মাহ মান ধৰি আছিলে সম্পৰ্ক এটা মানে এজনৰ লগত অলপ আগতে আছিলে এজনৰ লগত অলপ কেইদিনমান নতুনকে হ'ল তো সেইটোৰ বেচিছতে গোটেই ঘটনাটো হ'ল